তো গুড মৰ্নিং গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল গাড়ীব টিম। তো আৰু এটা নতুন সুন্দৰ ব্লগলৈ আপোনালোক স্বাগতম জনালোঁ। তো গাইজ মাফ কৰি দিব দিয়ক, মাফ কৰি দিব কাৰণ কি জানে না গাইজ, বহুত দিন ধৰি ভিডিঅ' দিয়া নাই। বহুত দিন ধৰি ভিডিঅ' দিয়া নাই মানে গাইজ, বহুত কিবা প্ৰব্লেম চলি আছিল, ধৰক অলপমান পাৰ্চনেল অলপমান প্ৰব্লেম চলি আছিল। তো নেট কথা ক'ব নোৱাৰি বা পাৰিব মানে ধৰক সেয়ে আৰু। তো আজি ঘৰত আছোঁ, ঘৰত থাকোঁ মানে ধৰক আজি অলপ কাম আছে অফিচিয়েল, মানে অফিচিয়েল কাম মানে কিনে গাইজ, মই ইমান ডাঙৰ কাম মানুহ নহয় যে অফিচত কাম কৰোঁ, কিন্তু মোৰ মানে সেই আৰু এই পঢ়াৰ কাৰণে কিবা অলপ কাম আছে গাইজ। পঢ়াৰ কাৰণে ইমান কষ্ট কৰিব লাগে, বাপৰে বাপ। আজি কি এখানিলোঁ, কালি কি এখানিলোঁ, মানে গাইজ একদম দিগদাৰ পাইছোঁ দিয়ক। সেই সদায় সদায় কাম ছুটি কৰিব লাগে। তো তাৰে তো বহুত দিন ধৰি ভিডিঅ' দিয়া নাই, বোলো আজি ভিডিঅ' দিওঁ, ওলোৱা লগতে কামখিনি কৰি লওঁ। নিজৰ যেতিয়া লাইফৰ কথা আছে ধৰক, পঢ়িব লাগিব, কিবা কৰিব লাগিব, তো কামখিনি কৰি লওঁ। তো তাৰে কাৰণে আজি ছুটি ল'লোঁ, অলপ বোলো ভিডিঅ' দিওঁ আজি। যে আপোনালোকে আমাক মিছ কৰি আছে বোলো, মিছ কৰিছি বা কৰা নাই নাজানো, কিন্তু মিছ কৰি আন লাগছে। কাৰণ গাইছ অলপ প্ৰব্লেম চলিছে, প্ৰব্লেমটো মানে এনেকুৱা হৈছে গাইছ, যি চাব ধৰক মানে এতিয়া সেই ধৰক মানে ধৰক মই মানে ভিডিঅ'টো মানে মই বনাইছিলোঁ, বনোৱা নাই বুলি কোৱা নাই, কিন্তু গাইছ মই আপলোড দিয়া পৰা নাছিলোঁ। আপলোড দিয়া পৰা নাছিলোঁ কাৰণটো হৈছে গাইছ জিঅ' ৰিচাৰ্জ। তো গাইছ জিঅ' ৰিচাৰ্জ ইমান বাঢ়িছে কাৰণ গাইছ মোৰ মোবাইলটো 5G হ'লে মই আনলিমিটেড নেট পাওঁ। আনলিমিটেড নেট পালে কি হৈছে, তো যোৱাকালি মানে মই 300 টকা ভৰালোঁ, 300 টকা ভৰালে গাইছ তো আনলিমিটেড নেট নাপায় 5G। তো 350 টকা ভৰালে আনলিমিটেড নেট পায়। তো সেইকাৰণে ভিডিঅ'টো মই গাইছ কালি আপলোড দি আছিলোঁ। আপলোড দি দেখাতে কি হৈছে, তো মোৰ 1.5 GB ডাটা না, তো 1.5 GB ডাটাটো গোটাই খতম হৈ গৈছে। তো গোটাই খতম হৈ যোৱাৰ কাৰণে কি হৈছে, ভিডিঅ'টো আপলোড দিয়া নহ'ল। মই ভাবি আছিলোঁ মই 5G পাই আছোঁ, কিন্তু 5G পোৱা নাই মই গাইছ। তো সেইকাৰণে কালি ভিডিঅ'টো দিব নোৱাৰিলোঁ। তো সেয়ে আৰু, তো আজি কেনে ওলাইছোঁ। তো আজি অলপমান ভিডিঅ' এটা বনাম, কিবা বনাওঁ আৰু গাইছ। তো মোৰ লগৰ ছোৱালী এটা আহিছে, সি আহি লওক, তো একেলগে যাই আছোঁ। তো ভিডিঅ'টো চাই থাকক গাইছ। তো গাইছ ময়ো ওলালোঁ মানে বেগ চেগ লওঁ আৰু, যিহেতু বেগ চেগ লৈ কিনে ওলাই যাওঁ। তো এনেকৈ ভিডিঅ' কৰি নাথাকোঁ তাতে, কাৰণ সিও জানেই তো লগত তাক একদিন তাক দেখা নাই, সি ফাৰ্ষ্ট টাইম আহিব আজি। তো এনেকৈ মানে ভিডিঅ'ত নুঠে। তো যাওঁ হ'লে, তো এনেকৈ যাই কিনে সেই কৰোঁ। তো দেখাই আছোঁ মানে আহি কিনে কিবা এটা হ'ব, সৰুছে খানা এটা হ'ব, তো খানাটো খাম। তো যাই লগ পাইছোঁ গাইছ, আহি কিনে কামখিনি কৰি লওক। তো গাইছ আজি বোলো অলপ মন্দিৰত আহিলোঁ, মানে কামখিনি কৰাৰ আগত মন্দিৰত যাওঁ। মানে আজি হেৰি না, তো আজি মঙলবাৰ, যিহেতু আজি হনুমান বাৰ। তো হনুমান মন্দিৰত যাওঁ, হনুমান মন্দিৰত আহিলোঁ। তো অলপ মুখখন ধুই ল'লোঁ দিয়ক, মুখখন ধুব লাগে, ভৰি হাতখন ধুই ল'লোঁ। তেতিয়া মন্দিৰত যাই ভাল লাগিব না কি গাইছ। তো এইটো হৈছে আমাৰ হনুমান মন্দিৰ। তো এতিয়া আগতে প্ৰায় আহিছিলোঁ, আগতে যেতিয়া কলেজত পঢ়ি থাকোঁতে প্ৰত্যেক মঙলবাৰে আহিছিলোঁ গাইছ। তো এতিয়া অলপমান অহা নাযায়। তো সেয়ে আৰু, তো সেৱা কৰি ভাল লাগে। তো গাইছ সেৱাটো কৰি লওঁ। মঞ্চ ভাল লাগে। তো গাইছ কাম চাম কৰি কিনে আহি পালোঁ ঘৰ মানে আছোঁ ৰ'ব। ঘৰত মানে তাকো লগতো লৈছোঁ, তাতে আছে সি। তো আহি পালোঁ, কাম চাম মানে কৰা আৰু কাম কৰা ইমান নেট খেলোঁ, কি দেখা আমাৰ সদায় একে কামে কৰিব যাওঁ। তো সেইকাৰণে নেট খেলোঁ, মানে তাতে ইমান দেখাই নাথাকিলোঁ। তো ঘৰত আহিলোঁ, তো ঘৰত আহি কিনে এতিয়া অলপ মাংস আনিছোঁ ৰ'ব। তো মাংসখিনি বনাওঁ, তো মই বনাওঁ যে মাংস আপোনালোক দেখাম। তো বেলেগ ৰেচিপি মানে বেলেগ আৰু মানে কি ভিডিঅ' দেখাম আৰু। তো মানে কি আৰু যোৱা নাই বহুত ককো যোৱা নাই হ'লে জনাই, আৰু লগত এটা ৰান্ধোও নাই আজি লগত, ৰান্ধি থাকিলে বেলেগ কথা ক'তলৈ যাব পাৰিলোঁ। তো অলপ উদি আছোঁ ৰ'ব, অলপ বডিটো অলপ দেখাইছোঁ আপোনালোকক। তো মাংসখিনি বনাওঁ ৰ'ব যাই কিনে, অলপ জগাল চগাল কৰি লওঁ। তো ভিডিঅ'টো চাই থাকক গাইছ। তো গাইছ এতিয়া মাংস বনাব আহিছোঁ। তো কেৰাহীটো মানে জুই কুৰা উঠি দিওঁ, আহিব উঠি দিয়ক। তো ফাৰ্ষ্ট কেৰাহীটো বহাই দিওঁ। তো অলপ লেতেৰা হৈছে জেগাগেলা, উপায় নাই না, মায়েও নাথাকে দিনত ঘৰত। তো জেগাগেলা অলপ লেতেৰা হৈ আছে দিয়ক। তো কেৰাহীটো বহাই দিছোঁ, এতিয়া কাটিছোঁ পিঁয়াজ, জ্বালা আছে, তাৰপিছত আলু আছে দিয়ক ইয়াতে। তো কেৰাহীটো অলপ গৰম হৈ লওক ৰ'ব। তো গাইছ কেৰাহীটো গৰম হৈছে, তো অলপ তেল দি দিলোঁ। তেল হৈ যাব। তো তেল বেছি দিব নালাগে, তেল বেছি দিলে কিনে ফেট চাব, এনে আমি শকত মানুহ গাইছ। তেলখিনি গৰম হৈছে নে চাওঁ। তো তেলখিনি গৰম হোৱা নাই, অলপ গৰম হ'ব লাগিব। এই গৰম হৈছে দিয়ক। তো তাতে দিছোঁ গাইছ পিঁয়াজখিনি। এই মাংস বেছি নাই দিয়ক, মাংস অলপ মানুহ কম না,
পিছপিনে অলপ ভাজি ল'ব লাগিব, অলপ কাঢ়া হ'ব লাগিব না, পিঁয়াজটো অলপ ৰঙচুৱা হ'ব লাগিব। তো তেতিয়া এই কামত দিব, নহ'লে মাংস খাই লাভ নাই। তো আমাৰ মাংস আছে ইয়াত বেছি নাই দিয়ক, অলপ মানুহ কম না, তো সেইকাৰণে মাংস অলপ আনিছোঁ। তো পিঁয়াজখিনি অলপ কাঢ়া হৈ লওক ৰ'ব। তো গাইছ পিঁয়াজটো প্ৰায় হৈছে, এটা ৰং এটা আহিছে, বঢ়িয়া আছে এটা ৰং আহিছে। তো এতিয়া মাংসখন ইয়াতে লাহে কৰি আমি বহাই দিম। তো বহাই দিছোঁ মাংস, তো ইয়াতে দিলোঁ এইটো, বঢ়িয়া কৰি ভাজি লওঁ এতিয়া অলপমান ভাজি লৈ কিনে আপোনালোকক দেখাই আছোঁ ৰ'ব গাইছ। তো গাইছ মাংসখন দেখালে হৈ আছে, তো বহাই আছোঁ নেকি, গৰমটো দিছোঁ দেখিছোঁ, বাপৰে বাপ গৰম। তো কাম কৰিব গৈছিলোঁ, হয়তো একদম ঘাম বহি গৈছিল, তো সেইকাৰণে ভিডিঅ' নকৰিলোঁ। ভিডিঅ' নকৰা সেইটো এটা ৰিজন, বাপৰে বাপ নৰিদক এই গৰমত মানে মৰি গৈছে গাইছ। তো মাংসখন বনাই আছোঁ গাইছ, তো দেখাই আছোঁ আপোনালোকক। অলপ ভাজি ল'লোঁ মাংসটো, তো ইয়াতে আলু দিছোঁ। তো এতিয়া ইয়াতে দিম অলপমান আমাৰ মছলা, ছানৰাইজৰ চিকেন কাৰী। তো চিকেন কাৰী মছলা অলপ দি দিওঁ ইয়াতে, বেছি নহয়, জাষ্ট অলপ, মছলা বেছি দিলে কাম নাই। তো জাষ্ট অলপমান মছলা দি দিছোঁ। তো অলপমান আৰু ভাজি লওঁ, তো ভাজি লৈ কিনে মানে ভাজি আছোঁ। তো আপোনালোক দেখাই আছোঁ গাইছ, ক'ব মাংসখন কেনেকুৱা বনাইছোঁ আপুনি। তো ঘৰত ট্ৰাই কৰিব, নৰ্মেল ৰেচিপি গাইছ, ডান্স চেফ নহয়, তো হ'লে মাজে মাজে কেতিয়া বনাওঁ ঘৰত মাংস, মই বনাওঁ। তো আনকি নাই এইটো বনাওঁ দৰকাৰ চেষ্টা কৰোঁ, নহ'লে কি কৰিব আৰু বেলেগ কণ্টেণ্ট নাই আৰু ঘৰত, কাৰণ যিহেতু পইচা আগতে কান্দো নাই, কান্দো ক'ৰবাত ওলাই গৈছে, সেই না চবৰে কাম থাকে। তো আজি এতিয়া লগৰ বনাই কান্দক, তো আজি অলপ নিজৰ কামেই কৰিলোঁ। তো অলপ কি কৰে আৰু লগত যেতিয়া লগৰ চলিটোও আহিছে, তো তাকো খুৱাব লাগিল না এসাঁজ ভাত। তো সেইকাৰণে মাংসই অলপ লৈ আহিলোঁ। তো মাংসখিনি ভাজি লৈ ৰ'ব গাইছ, নাই ভাজি লৈ কিনে দেখাই আছোঁ ৰ'ব, আগত দিন কি হয়। তো চাই থাকক ভিডিঅ'টো। অলপমান ভাজা হ'লে আৰু মানে কালাৰটো আহিছে, কিছু এটা কালাৰ আহিছে দিয়ক, আপোনালোকে ক'ব কালাৰ কেনেকুৱা আহিছে। তো এতিয়া দিম মই ইয়াতে অলপমান টমেটো চচ, কাৰণ যিহেতু আমাৰ তাতে বিলাহী নাই, তো অলপমান টমেটো চচ দি দিছোঁ ইয়াতে, যিহেতু আমাৰ তাতে বিলাহী নাই। তো সেইকাৰণে দি দিছোঁ দিয়ক, অলপমান কালাৰটো উঠিব। তাৰপিছত অলপমান আৰু লৈ দিওঁ নাকি। তো কালাৰটো আহিছে কেনেকুৱা আহিছে কমেণ্ট কৰি ক'বচোন গাইছ। তো বনাব পাৰছোঁ না মই পৰা নাই, তো কমেণ্ট কৰি জনাব গাইছ কেনেকুৱা আহিছে। তো মোৰ মতে কিন্তু বেয়া নহ'ব লাগে গাইছ, তো ভালেই হ'ব লাগে, যিটো কালাৰ অলপ আহিছে আৰু। তো তাৰপিছত এতিয়া লগতে অলপমান দিম মই গাইছ, এইটো গৰম, কিন্তু অলপ গৰম আনিব না, যিটো গৰম এতিয়া যিহেতু বতৰটো হট গৰম একদম। তো অলপমান দিছোঁ গৰম মছলা, তো অলপ লাৰি লওঁ আৰু। তো লাৰি লৈ কিনে আপোনাক দেখাই আছোঁ গাইছ। কি ক'ম আৰু এই গৰমত নদী দিয়ক, এই গৰমত মাইকী মানুহবিলাক কেনেকৈ বনাব বস্তু ভাত, নদী দিয়ক, কাম দিছে না মুখৰ অৱস্থা। তো বনাই আছোঁ ৰ'ব গাইছ। তো গাইছ ফাইনেলি ভাজা হ'ল, মাংসখনটো ভাজা হৈছে, কালাৰটো কিছু উঠিছে দিয়ক, আপোনালোকক কৈছোঁ আগতে, তো কিছু এটা কালাৰ উঠিছে। তো এতিয়া জাষ্ট গাইছ পানী দিম অলপ, জোল বেছি নকৰোঁ, যিটো দালি বনাইছে না, মাজাৰে দালি বনাইছে। তো পানী বেছি নেদাওঁ, পানী অলপে দিম। তো এইখিনি পানী দিছোঁ, আৰু পানী নেদাওঁ গাইছ, গ্ৰেভি কৰিম গাইছ, জোল কৰি লাভ নাই, ব্ৰইলাৰ মাংসত জোল খাই লাভ নাই গাইছ। তো পানী দি দিলোঁ। তো আপোনালোক ফাইনেল ৰেচিপিটো মই দেখাই আছোঁ, তো চাই থাকক ভিডিঅ'টো গাইছ। তো বনোৱা হৈ গ'ল, তো এখন হৈছে আউটপুট, মানে এই ৰেচিপিটো। তো কেনে আহিছে কমেণ্টত ক'ব, কালাৰটো বেয়া নহ'ব লাগে দিয়ক নাকি। তো আমি এতিয়া ভাত চাত বনাই লওঁ। তো এইভাগে ভাজিছে আমাৰ মাই ডিমা। তো ভাতকেইটা খাই লওঁ গাইছ। তো ভাতকেইটা খাই লওঁ মানে গাইছ, সি উঠা লাজ কৰে ভিডিঅ'ত, তো তাক দেখাব নোৱাৰে না। তো ভাতকেইটা খাই লৈ কিনে তো লগ পাই আছোঁ ৰ'ব গাইছ। তো খাই লওঁ, আৰু মাংসখন কেনে হৈছে টেষ্ট কৰি দেখাম বাৰু। তো চাই থাকক গাইছ। ভাত আহি গ'ল, তো ভাতৰ লগত নাই দিয়ক বেলেগ নাই, ডিমা ভাজা লৈছোঁ। তাৰপিছত আৰু এই মাংসখন তো এবাৰ টেষ্ট কৰি চাওঁ, টেষ্ট কৰি আপোনালোকক দেখাই দিওঁ নাকি। তো গাইছ সেইটোৱে বেয়া নাই। তো মাংস পিছত খাই যাওঁ, সেইটোৱে হৈ যাওক গাইছ, পুৰা ভাজা গৈছে। তো খাই লৈ লগ পাইছোঁ গাইছ। তো গাইছ আজিলৈকে ভিডিঅ'টো এখনেই আছিল। তো ভাতকেইটা খালোঁ, খাই লৈ আহিলোঁ, ভালে লাগিল খাই। তো সিও খালাক, ঠিক আছে ভিডিঅ'ত নুঠে দিয়ক, আগতে কৈছোঁ বহুত লাজ কৰে ভিডিঅ'ত এতিয়া। তো আজিলৈকে এখনেই আছিল, এটা চিম্পুল ভিডিঅ' এটা হ'ল, চিম্পুল এনে আৰু কি কৰিম, যিহেতু তান্দ নাই, কৈছোঁ তান্দ নাই বুলি। তো চিম্পুল ভিডিঅ' এটা হ'ল। তো আজিলৈকে বাই বাই। যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইবটো কৰি দিব।
তো আজিলৈকে বাই বাই গাইছ জয় অসম গাইছ গৰমটো দিছোঁ দিয়ক থাকক গাইছ